নমস্কাৰ বন্ধুসকল, মাইণ্ডছেট বা মানসিকতাৰ ওপৰত মই জাষ্ট অকণমান মোৰ অভিজ্ঞতা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মানুহে যি ভাবে, যি মনত মানসিকতা যি থাকে, যে মাইণ্ডছেট যি থাকে, সেইমতেহে কাম কৰে। আৰু তেওঁ যদি বহুত কিবা আশাও কৰে, বহুত কিবা বিচাৰেও, কিন্তু যদি তেওঁৰ মানসিকতাটো তেনেকুৱা ধৰণৰ বা মাইণ্ডছেটটো যদি তেনেকুৱা হয়, তেতিয়াহ'লে তেওঁ কেতিয়াও কৃতকাৰ্য হ'ব নোৱাৰে। মই জাষ্ট এটা উদাহৰণ এটা দিছোঁ। মই যেতিয়া সৰু আছিলোঁ, মই মোৰ নিজৰ ঠাইত এনেকুৱা দেখিছিলোঁ যে বাৰিষা কালত যিখিনি গৰু বা ম'হ আছে, সেইবিলাক উজনিৰ ফালে লৈ যায়। ঠিক তেনেকুৱা এটা ঘটনা মই মানসিকতাৰ লগত জাষ্ট ৰিজাই পেলাই ক'ব বিচাৰিছোঁ। তেতিয়া লৈ গৈ থাকোঁতে যেতিয়া ৰাতি হ'ল, তেতিয়া এটা ঠাইত গৰুবিলাক বা ম'হবিলাক যোনজন মানুহে লৈ গৈছিলে তেখেতে ৰাতিটো ৰাখিছিলে। গোটেইবিলাক গৰুৱে য'ত ৰাখিছিলে তাত বান্ধি থৈছিলে, গলত বান্ধি পেলাই থৈছিলে আৰু খুটাত বান্ধি থৈছিলে, যাতে ম'হবিলাক বা গৰুবিলাক তাৰ পৰা গুচি নাযায়, নিৰাপদে থাকে, মিছপ্লেচ যাতে নহয়, মানে গুচি যাতে নাযায় তেওঁলোকে। গৰাকীজনে তেনেকৈ গৰুবিলাক বান্ধি থৈ পেলাই ৰাতি শুলে, কিন্তু তাৰ এটা গৰু বান্ধিবলৈ খুটা নাছিলে। কি কৰিব, মালিকজনে কি কৰিলে, সেই গৰুটোৰ গলত পঘাডাল লগালে, কিন্তু খুটাটো নাথাকাৰ কাৰণে পঘাডাল লগাই পেলাই থৈ দিলে আৰু ৰাতি তেওঁ ধুনীয়াকৈ শুই থাকিল। বেলেগ গৰুবিলাকৰ নিচিনা সেই গৰু একেলগে ৰাতিপুৱা তেওঁৰ গৰাকীজনে পালে। এইটোৰ পৰা মই এইটোৱে ক'ব বিচাৰিছোঁ যে বাকীকেইটা গৰুক খুটিত বা খুটাত লগাই থৈ দিছে কাৰণে তেওঁলোকে যাব পৰা নাই, কিন্তু বাকী যোনটো গৰু থাকিল, যোনটো গৰুক আমি খুটাৰে বান্ধা নাই কিন্তু গলত পঘাডাল লগাই থৈ দিছোঁ, সেই গৰুটোৱেও ভাবিলে যে তেওঁকো হয়তো, সেই গৰুটোকো হয়তো পঘাৰে বান্ধি খুটাত লগাই থৈ দিছে। এইটো এটা মানসিকতাৰ এটা জ্বলন্ত উদাহৰণ। মই ক'ব বিচাৰিছোঁ এইটোৱে, এই ঘটনাটোৰ থ্ৰুদি, যে আমি যি ভাবোঁ সেইটোৱে হ'ব। যদি আমি ভাবোঁ কিবা এটা কাম নোৱাৰোঁ, তেতিয়া কেতিয়াও সেই কামটো নহ'ব। আৰু যদি আমি ভাবোঁ কামটো আমি কৰিব পাৰিম, তেতিয়া ডেফিনেটলি আমি কামটোত এচিভ কৰিব পাৰিম। বান্ধি থোৱা সেই জন্তুটোক, যোনটোক আমি খুটাত নাবান্ধাকৈ থোৱাৰ পিছতো গোটেই ৰাতিটো বাকীকেইটা জন্তু, যোনকেইটাক খুটাৰে বান্ধি থোৱাৰ কাৰণে যোৱা নাছিলে, সেইটো তেনেকৈ থাকিল। সেই গৰুটোৱে, সেই জন্তুটোৱে ভাবিছিল যে তেওঁকো বেলেগবিলাকৰ নিচিনা খুটাতে বান্ধি থৈছিল। আমাৰ মানসিকতা এনেকুৱা হোৱা উচিত, পজিটিভ হোৱা উচিত, যাতে আমিও আমাৰ কাৰ্যত কৃতকাৰ্য হওঁ। বেলেগক দেখি, বেলেগৰ নিগেটিভ কথা ভাবি আমি যাতে নিজে নিগেটিভ নহওঁ, পজিটিভলি কাম কৰিব লাগিব, নিজে পজিটিভ হ'ব লাগিব, মানসিকতাটো পজিটিভ হ'ব লাগিব, তেতিয়াহ'লে ডেফিনেটলি কৃতকাৰ্য হ'ব পৰা যাব। ধন্যবাদ। এই ঘটনাটোৰ থ্ৰুদি বা জৰিয়তে মই গৰুৰ লগত কাকো কম্পেয়াৰ কৰিব বিচৰা নাই। আচলতে এইটো এটা জাষ্ট কনচেপ্ট এটা। জন্তুটোৰ লগত মই কোনো মানুহক বা কোনো পাৰ্চনেলক মই কম্পেয়াৰ কৰিব বিচৰা নাই, জাষ্ট এটা কনচেপ্টহে ক'ব বিচাৰিছোঁ।